পর ওরে আজ কি গান গেয়েছে পাখি এসেছে রবির পর আজ কি গান গেয়েছে পাখি এসেছে রবির পর এই আগুন ভেঙে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰালয় আৰু সামাজিক সাংস্কৃতিক গোষ্ঠী ব্যতিক্ৰম গ্ৰুপৰ উদ্যোগত কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ ১৬৪ সংখ্যক জন্মজয়ন্তী পালন মাছখোৱাৰ সাংস্কৃতিক প্ৰকল্পত ৰবীন্দ্ৰ সংগীতৰ বৰ্ণাঢ্য আয়োজন। আমার খুব ভালো লাগা একটা মুহূর্ত ব্যতিক্রম পরিয়ালৰ পৰা আৰু গভর্নমেন্ট অফ আসাম ডাইরেক্টরেট অফ কালচারাল এফেয়ার্স আৰু দ্য টাইমছ অফ ইণ্ডিয়া গোটেইটো আমি একেলগে হৈ আমি কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ ১৬৪তম জন্মবাৰ্ষিকী পালন কৰিলোঁ আৰু প্ৰথমেই আমাৰ উদ্বোধনী সংগীতত আমি ১৬৪জন শিল্পী অসমৰ বিভিন্ন প্ৰান্তৰ পৰা তেওঁলোকে আহিছে, তেওঁলোকে দুটা ৰবীন্দ্ৰ সংগীত পৰিৱেশন কৰিছে। তাৰপিছত অসমৰ ২০গৰাকী অসমীয়া শিল্পী নতুন পুৰাতন শিল্পী তেওঁলোকে এটা বঙালী ভাষাত আজি তেওঁলোকে এটা গীত পৰিৱেশন কৰিলে ৰবীন্দ্ৰ সংগীত আৰু তাৰপিছত স্পেচিয়েল চাইল্ড তেওঁলোকৰ এটা নৃত্য পৰিৱেশন গোটেইটো মিলাই আমাৰ সমাজৰ সৰ্বশ্ৰেণীৰ মানুহক আমি একেলগত ইয়াতে গোট খুৱাইছোঁ। বহুতখিনি নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰী ইয়াতে আহিছে। আমি বিচাৰোঁ আমাৰ যিটো আমি যিখিনি সমস্যাৰ মাজত আছোঁ, আমাৰ যি মানৱিক মূল্যবোধৰ আমি অৱক্ষয় দেখিছোঁ, সেইটো ক্ষেত্ৰত কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে আৰু ১০০ বছৰ আগতেই তেখেতৰ লিখনিৰ জৰিয়তে তেখেতৰ গানৰ জৰিয়তে যি আমাৰ আত্মোপলব্ধিৰ এটা সন্ধান দিছে, সেইটো আমি নতুন প্ৰজন্মলৈ আগুৱাই লৈ যাব খোজোঁ। আৰু আমাৰ এই প্ৰচেষ্টা এইটো আজি নহয়, আমি বিগত কেইবছৰমান ধৰি কৰি আহিছোঁ। যেনেকুৱা আমি ভূপেন হাজৰিকাৰ জন্মজয়ন্তী পালন কৰোঁ, যেনেকুৱা আমি জয়ন্ত হাজৰিকাত কৰোঁ, তেনেকুৱাই আমি কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰো আমাৰ আপোন। তো আমি ভাবোঁ এনেকুৱা সাংস্কৃতিক মেলবন্ধনৰ মাজত আজি ধৰক জে.পি. দাস জীৱনৰ প্ৰথম ৰবীন্দ্ৰ সংগীত পৰিৱেশন কৰিলে বঙালী ভাষাত। আমাৰ শান্তাও যি তেখেত শান্তি নিকেতনৰ ষ্টুডেণ্ট আছিল, তেখেতে আজি ইয়াতে ৰবীন্দ্ৰ সংগীত তেওঁলোকৰ যিটো আৱেগ বা আজি অনয়া ব্ৰহ্ম তেখেতে যি বড়ো শিল্পী তেখেতে বঙালী ভাষাত তেখেতৰ গান পৰিৱেশন কৰিছে। তো এইটো হ'ল মেইন কথা হ'ল বা নৱকান্ত বৰুৱা যাৰ ভূপেন হাজৰিকা আমাৰ কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ মোটামুটি অসমীয়া ভাষাত তেখেতেই অনুবাদ কৰিছে তেখেতৰ গানখিনি। তেখেতৰ কন্যা যি ইয়াতে আছিল তেখেতৰ কথাখিনি ক'লে। চব মিলাই এইটো এটা আমাৰ চব ভাষা ভাষী মানুহৰ এটা মেলবন্ধন হৈছে আৰু এইটোৱেই আমি ব্যতিক্ৰম পৰিয়ালৰ পৰা আমি এইটোৱে চেষ্টা কৰি আছোঁ। আজি অসম চৰকাৰৰ কালচাৰেল এফেয়াৰ্ছৰ যিজন প্ৰিন্সিপাল ছেক্ৰেটাৰী ডি কল্যাণ চক্ৰৱৰ্তী তেখেতে আহি আমাৰ ২০গৰাকী শিল্পীক তেখেতে নিজে গামোচা পিন্ধাইছে, তেওঁলোকক সন্মান যাচিছে। তো আমি ভাবোঁ এনেকুৱাই আমি সকলোৱে হাতত হাত ধৰি আগুৱাই যাব লাগিব আৰু এইটোৱেই আমাৰ ব্যতিক্ৰম পৰিয়ালৰ একমাত্ৰ উদ্দেশ্য। ঠাকুৰ আমাৰ লগতে সদায় জড়িত। মই এজনী তান্ত্ৰিক স্পিৰিচুৱেল লিডাৰ হয়, তাৰ লগতে মই এজনী শিল্পীও হয়, সংগীত শিল্পী। তো ইয়াৰ লগতে মোৰ এটা বহুত পুৰণি কানেকশ্যন। তো কবিগুৰু আমাৰ কাৰণে বহুত ডাঙৰ এটা বিষয় আৰু ব্যতিক্ৰমৰ পৰা ইমান ধুনীয়া এটা প্ৰগ্ৰাম এৰেঞ্জমেণ্ট কৰি আছে। ইমান বছৰৰ পৰা মই দাদাৰ লগত জড়িত হৈ আছো। আমি ভাবোঁ এইটো আৰু আগবাঢ়ি যাব আৰু আমি কবিগুৰুৰ নামখিনি আৰু বেছি প্ৰজ্বলন কৰিব পাৰোঁ, সেইটোৱে আমাৰ আকাংক্ষা। Stay informed, stay ahead. News NE 365.